নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ মিনিং এণ্ড ডেফিনেশ্যনছ অফ এডুকেশ্যন। এই ভিডিঅ'টোত আমি প্ৰথমে ইন্ট্ৰডাকশ্যন, দেন এটিমোলজিকেল মিনিং, দেন মিনিং অফ এডুকেশ্যন, দেন ক'ৰ মিনিং অফ এডুকেশ্যন, ডেফিনেশ্যনছ অফ এডুকেশ্যন এণ্ড ফাইনেলি আমি কনক্লুজনৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাওঁ। Education is a process of training and instruction. It provides systematic guidance to develop knowledge and discipline. শিক্ষা হৈছে প্ৰশিক্ষণ আৰু নিৰ্দেশনাৰ এক প্ৰক্ৰিয়া আৰু ই জ্ঞান আৰু অনুশাসন বিকাশৰ বাবে পদ্ধতিগত পথ প্ৰদৰ্শন কৰে। Then the next point is derived from the Latin word educatum, which means the act of teaching or leading someone to learn. ইয়াৰ অৰ্থটো হৈছে শিক্ষা শব্দটো আহিছে লেটিন শব্দ এডুকেটামৰ পৰা, যাৰ অৰ্থই হৈছে শিক্ষাদানৰ কাৰ্য। ঠিক আছে, দেন দ্য নেক্সট পইণ্ট ইজ এডুকেশ্যন ইজ ফেচিলিটেটিং লাৰ্ণিং। ইট হেল্পছ ইণ্ডিভিজুৱেলছ গেইন নলেজ, স্কিলছ, ভেলুজ, বিলিফ এণ্ড হেবিটছ। কৈছে শিক্ষণ বা এডুকেশ্যন যিটো ই আমাক কৈছে জ্ঞান, দক্ষতা, মূল্যবোধ, বিশ্বাস আৰু অভ্যাস আহৰণৰ প্ৰক্ৰিয়াকে কৈছে। ঠিক আছে, এইখিনি আছিলে ইন্ট্ৰডাকশ্যন। এতিয়া নেক্সট আমি চাওঁ এটিমোলজিকেল মিনিং। এটিমোলজিকেল মিনিং মানে ক'ৰ পৰা অৰিজিন হৈছে, অৰিজিনটো কি? তো কৈছে অৰিজিনেলি শিক্ষা শব্দটো বিভিন্ন লেটিন শব্দৰ পৰা উদ্ভৱ হৈছিল, যেনেকৈ নেকি ইডুকেয়াৰ, ইডুচিয়াৰ, এডুকেটাম, ইডক'। এতিয়া এইবোৰৰ মিনিং কি এটা এটাকে চাওঁ। প্ৰথমটো হৈছে এডুকেয়াৰ। ইট মিনছ টু ব্ৰিং আপ, নাৰিছ, ট্ৰেইন অৰ মল্ড এ চাইল্ড। ইয়াৰ অৰ্থ হৈছে যে ডাঙৰ দীঘল কৰা বা পুষ্টি দিয়া বা প্ৰশিক্ষণ দিয়া। এই শব্দটোৰ পৰা উৎপন্ন হৈছে। আৰু কি কৈছে নেক্সটটো ইডুচিয়াৰ, মিনছ টু ড্ৰ আউট হিডেন টেলেণ্টছ এণ্ড ব্ৰিং ফৰ্থ ইনাৰ এবিলিটিজ। ইয়াৰ অৰ্থটো হৈছে লুকুৱাই থকা প্ৰতিভাবোৰ উলিয়াই আনি আভ্যন্তৰীণ ক্ষমতাবোৰ কি কৰিব লাগে, উলিয়াই আনা। Then the next is educatum. It refers to the act of teaching or instruction from outside. ইয়াৰ মানে হৈছে শিক্ষা এনেকুৱা এটা বস্তু যিটো বাহিৰৰ পৰা কি হয়, জাপি দিয়া হয়। And the next word is ইডক'. ই মিন হৈছে আউট অফ অৰ্থাৎ বাহিৰত, and ডক' মিনছ টু লিড, নেতৃত্ব দিয়া। এতিয়া দুইটাক যদি আমি একেলগে কৰোঁ, কৈছে ইট ইমপ্লয়জ লিডিং আউট ইনাৰ পটেঞ্চিয়েল। ইয়াৰ অৰ্থ হৈছে আভ্যন্তৰীণ সম্ভাৱনাক বাহিৰলৈ লৈ যোৱা। ঠিক আছে, গতিকে এইখিনিৰ পৰা আমি ক'ব পাৰোঁ শিক্ষা কিবা এটা সোমোৱাই দিয়াতকৈ ছাত্ৰ ছাত্ৰীৰ আভ্যন্তৰীণ ক্ষমতা বা সম্ভাৱনাক উলিয়াই অনাৰ প্ৰক্ৰিয়া বুলিহে ক'লে বেছি ফলপ্ৰসূ হ'ব বা শুদ্ধ হ'ব। ঠিক আছে, দেন আমি যাওঁ মিনিং অফ এডুকেশ্যন। প্ৰথমটো কৈছে ফেচিলিটেটিং লাৰ্ণিং, হেল্পছ ইন একুইজিশ্যন অফ নলেজ, স্কিলছ, ভেলুজ এণ্ড হেবিটছ। শিক্ষা হ'ল শিক্ষণ বা জ্ঞান, দক্ষতা, মূল্যবোধ, বিশ্বাস আৰু অভ্যাস অৰ্জন কৰাত সহায় কৰা এক প্ৰক্ৰিয়া। Then the next point is all-round development. Focuses on physical, mental, emotional and spiritual growth. শিক্ষা হ'ল এজন ব্যক্তিৰ সাৰ্বজনীন বিকাশ, অৰ্থাৎ শাৰীৰিক, মানসিক, আধ্যাত্মিক ইত্যাদি সকলো দিশকে কি কৰে, সামৰি লয় শিক্ষাই। Then the next point is promotes intelligence and progress. Enables individuals to think critically and succeed. শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যি বুদ্ধিমত্তাক প্ৰসাৰিত কৰে আৰু ব্যক্তিক পৰিশ্ৰমী হ'বলৈ সক্ষম কৰে আৰু অগ্ৰগতি নিশ্চিত কৰে। ঠিক আছে, দেন আৰু কি আছে নেৰ'চেন্স, অৰ্থাৎ সংকীৰ্ণ অৰ্থ কি, এ ডেলিভাৰেট প্ৰচেছ টু শ্বেপ ছ'চিয়েলি একচেপ্টেবল বিহেভিয়াৰ। সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে এজন শিক্ষাবিদৰ আচৰণ বাঞ্ছনীয় আৰু সামাজিকভাৱে গ্ৰহণযোগ্যভাৱে পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা এক ইচ্ছাকৃত বা সচেতন প্ৰক্ৰিয়া। ঠিক আছে, এইটো হ'ল তাৰ নেৰ' চেন্সৰ মিনিং। এণ্ড দ্য ৱাইডাৰ চেন্সত কৈছে লাইফ ইটছেল্ফ ইজ এ ফৰ্ম অফ এডুকেশ্যন থ্ৰু এক্সপেৰিয়েঞ্চেছ। বহল অৰ্থত আমি জীৱনেই শিক্ষা বা শিক্ষাই জীৱন বুলি ক'ব পাৰোঁ।
কাৰণ শিক্ষা মূলত বৃদ্ধি আৰু বিকাশৰ এক প্ৰক্ৰিয়া যিটো গোটেই জীৱন ধৰি চলি থাকে। Then the next point is lifelong process. Education starts at birth and continues until death. শিক্ষা এক আজীৱন প্ৰক্ৰিয়া। জন্মৰ পৰা মৃত্যুলৈকে চলি থাকে। শিক্ষা মানে অকল স্কুলীয়া শিক্ষাৰ কথাই কোৱা নাই। আনুষ্ঠানিক বা অনানুষ্ঠানিক সংস্থাৰ পৰা লাভ কৰা সকলো অভিজ্ঞতাৰ শিক্ষাৰ পৰিমাপকৰ ভিতৰতে আহে। ঠিক আছে? Then intentional and incidental, we learn deliberately, for example driving, and unintentionally, for example burn from fire. এটা কৈছে শিক্ষা উদ্দেশ্য প্ৰণোদিত আৰু আনুষংগিক দুইটা। কাৰণ কি আমি যদি উদাহৰণ হিচাপে চাওঁ, আমি যেতিয়া ড্ৰাইভিং বা গাড়ী চলাবলৈ শিকোঁ ইচ্ছাকৃতভাৱে শিকোঁ, গতিকে শিক্ষা কি হ'ল এটা ইচ্ছাকৃত। আকৌ যেতিয়া এটা শিশুৱে কৈছে ইয়াতে বাৰ্ণ ফ্ৰম ফায়াৰ, যেতিয়া এটা শিশুৱে জ্বলি থকা মোমবাতি এটাত স্পৰ্শ কৰে তেতিয়া হাত জ্বলি যায় আৰু তেওঁ গম পায় যে জুইত কিবা দিলে জ্বলি যায়। এয়া হ'ল আনুষংগিক শিক্ষা। সেইকাৰণে কৈছে education is intentional and incidental. Then the next point is formal and non-formal. Formaলত কি আহিব? Schools, colleges, and non-formal family, peers, society, etc. মানে এটা হ'ল আমাৰ আনুষ্ঠানিক আৰু এটা হ'ল অনানুষ্ঠানিক। দুই ধৰণেই হয়। উদাহৰণস্বৰূপে আমি ক'লোঁ যে স্কুল বা কলেজ এইবোৰ হ'ল আনুষ্ঠানিক শিক্ষা, য'ৰ পৰা আমি লাভ কৰোঁ আনুষ্ঠানিক শিক্ষা। আৰু আমাৰ ঘৰ হওক, সমনীয়া, ফেমিলি, সমাজ এইবোৰ হ'ল গোটেইখিনি আমাৰ অনানুষ্ঠানিক শিক্ষা। ঠিক আছে? এইখিনি আছিলে মিনিং অফ এডুকেশ্যন। দেন আমি চাওঁ ক'ৰ মিনিং অফ এডুকেশ্যন। এইটো প্ৰথমটোৱে কৈছে বিয়ণ্ড স্কুলিং। মুখ্য অৰ্থবোৰেই হৈছে ইয়াতে আমি মেনশ্যন কৰিছোঁ বিয়ণ্ড স্কুলিং। এডুকেশ্যন ইনক্লুড লাইফলং গ্ৰ'থ এণ্ড ট্ৰান্সফৰ্মেশ্যন। শিক্ষা কেৱল স্কুললৈ যোৱা বা ডিগ্ৰী লাভ কৰাটোৱেই নহয়, ই আজীৱন শিক্ষণ, বৃদ্ধি আৰু পৰিৱৰ্তনৰ এক প্ৰক্ৰিয়া। Then next point is transmission of knowledge, passing on culture, knowledge and traditions to new generations. জ্ঞান, সংস্কৃতি, পৰম্পৰা এইবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰাটোৱেই হৈছে শিক্ষা। Then development of personality helps shape intellectual, physical, social and moral qualities. এটা কৈছে মানসিক, শাৰীৰিক, সামাজিক আৰু আধ্যাত্মিক ক্ষমতা গঢ় দিয়া হৈছে শিক্ষা। Then socialization prepares individuals to live responsibly in society. ব্যক্তিক সমাজৰ দায়িত্বশীল সদস্য হ'বলৈ প্ৰস্তুত কৰাই হৈছে শিক্ষা। Then skill formation equips learners with job related and life skills. শিক্ষাৰ্থীক পেছাদাৰী বা কাৰিকৰী আৰু জীৱন দক্ষতাৰে সজ্জিত কৰাটোৱেই হৈছে শিক্ষা। Value formation instills discipline, ethics, empathy and respect. নৈতিকতা, অনুশাসন আৰু সহানুভূতি শিকোৱা। এই গোটেইখিনিয়ে হৈছে শিক্ষা। ঠিক আছে? এইখিনি আছিলে আমাৰ ক'ৰ মিনিং। ইয়াৰ পৰা আমি সহজ ভাষাত ক'বলৈ গ'লে শিক্ষা হ'ল বা এডুকেশ্যন হ'ল এজন মানুহক প্ৰকৃততে মানুহ কৰি তোলাৰেই এক প্ৰক্ৰিয়া। সমাজত চিন্তা চৰ্চা, কাম কাজ অৰ্থপূৰ্ণভাৱে জীয়াই থাকিবলৈ এজন মানুহক সক্ষম কৰি তোলাকেই হৈছে আমাৰ একচুৱেল এডুকেশ্যন। ঠিক আছে? দেন আমি চাওঁ ডেফিনেশ্যনছ। বিভিন্ন ধৰণৰ ডেফিনেশ্যনছ আছে। তাৰ ভিতৰত প্ৰথমটো কৈছে প্লেটোৱে। প্লেটোৰ মতে education develops in the body and in the soul of the pupil all the beauty and all the perfection which he is capable of. ইয়াৰ অৰ্থটো হ'ল যে শিক্ষাৰ বিকাশ হয় শৰীৰ আৰু আত্মাত সকলো সৌন্দৰ্য আৰু সকলো সিদ্ধতা যিটো তেওঁ কৰিবলৈ সক্ষম। অৰ্থাৎ ছাত্ৰৰ কথা বা লাৰ্ণাৰৰ কথাহে কোৱা হৈছে ইয়াতে। এইটো কোনে কৈছিলে? প্লেটোৱে কৈছিলে। দেন এৰিষ্টটল, according to him, education is the creation of a sound mind in a sound body. এৰিষ্টটলৰ মতে হৈছে শিক্ষা হৈছে সুস্থ শৰীৰত সুস্থ মনৰ সৃষ্টি। Then according to Mahatma Gandhi, by education I mean an all-round
drawing out of the best in the child and man body, mind and spirit. মহাত্মা গান্ধীৰ মতে শিক্ষা বুলি ক'লে শিশু আৰু মানুহৰ শৰীৰ, মন আৰু আত্মাৰ শ্ৰেষ্ঠতম গুণবোৰ উলিয়াই অনাকে বুজায়। ঠিক আছে? Then, according to Dewey, education is the development of those capacities in the individual which will enable him to control his environment and fulfill his responsibilities. ডিবেৰ মতে হৈছে শিক্ষা হ'ল ব্যক্তিৰ সেই ক্ষমতাসমূহৰ বিকাশ যিয়ে তেওঁক নিজৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আৰু নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম কৰিব। ঠিক আছে? Then the next definition is, according to Drever, education is a process in which knowledge, character and behavior of the young are shaped and molded. তেওঁৰ মতে কি হৈছে শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া য'ত যুৱক যুৱতীসকলৰ জ্ঞান, চৰিত্ৰ আৰু আচৰণক গঢ় দিয়া হয়। ঠিক আছে? Then, according to Dr. Sarvepalli Radhakrishnan, education is the process of training man to fulfill his aims by exercising all the faculties to the fullest extent as a member of society. ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে সমাজৰ এজন সদস্য হিচাপে সকলো অনুষদৰ পূৰ্ণ পৰিসৰত অনুশীলন কৰি মানুহক নিজৰ লক্ষ্য পূৰণৰ প্ৰশিক্ষণ দিয়া প্ৰক্ৰিয়াটোৱেই হৈছে শিক্ষা। ঠিক আছে? Then, according to Swami Vivekanand, education is a manifestation of the perfection already in man. শিক্ষা হৈছে মানুহৰ ইতিমধ্যে থকা সিদ্ধতাৰ প্ৰকাশ। মানে অলৰেডি মানুহৰ ভিতৰত আছে, তাক খালি কি কৰিব লাগে? প্ৰকাশ কৰিব লাগে। And the final definition that is given by UNESCO, a fundamental human right and the foundation of sustainable development, peace and prosperity. UNESCO কি কৈছে? এটা মৌলিক মানৱ অধিকাৰ আৰু বহনক্ষম উন্নয়ন। শিক্ষা হৈছে এটা মৌলিক অধিকাৰ আৰু বহনক্ষম উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ ভেটি। এই বুলিহে সংজ্ঞা দিছে। কোনে দিছে? ইউনেস্কোই। ঠিক আছে? এইখিনি আছিলে আমাৰ ডেফিনেশ্যনছ অফ এডুকেশ্যন। এতিয়া এই গোটেইখিনিৰ পৰা আমি যদি সামাৰাইজ কৰিব বিচাৰোঁ তেতিয়াহ'লে কি ক'ম? এডুকেশ্যন ইজ কণ্টিনিউৱাছ। ইট ডেভেলপছ দ্য ইনাৰ পটেঞ্চিয়েল অফ দ্য ইণ্ডিভিজুৱেল। ইয়াৰ পৰা আমি এইখিনি কথাকে ক'ব পাৰোঁ যে শিক্ষা হৈছে এক নিৰন্তৰ আৰু চিন্তাশীল প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিৰ আভ্যন্তৰীণ সম্ভাৱনাসমূহ গঢ় লৈ উঠে। Then, both formal and non-formal learning happens in schools and also through life experiences. আমি ইয়াক শিক্ষাক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা অলপ আগতেই কৈ আহিছোঁ। And finally, role of society. Teachers, family, peers and community shape education together. শিক্ষাৰ ক্ষেত্ৰত শিক্ষক, পৰিয়াল, বিদ্যালয়, সমনীয়া বা সমাজে ডাঙৰ ভূমিকা পালন কৰে। ঠিক আছে? তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। থেংক ইউ।